প্ৰতিটো জীৱৰ সম্পূৰ্ণ আয়ুষ নিৰ্ভৰ কৰে ইয়াৰ উশাহ নিশাহৰ ওপৰত। ঈশ্বৰে কৰ্মৰ ওপৰত ভিত্তি কৰি জীয়াই থকাৰ বাবে নিৰ্দিষ্ট সংখ্যক উশাহ নিশাহৰ ব্যৱস্থা কৰে। এই উশাহবোৰ আমি হেৰুৱালেই জীৱনো শেষ হৈ যায়। কোনো জীৱই যিমানেই বুদ্ধিমানৰূপে এই উশাহ ধন খৰচ কৰিব, সিমানেই বেছি দিন জীয়াই থাকিব, আৰু যিমানেই অপচয় কৰিব, সিমানেই সোনকালে মৰি যাব। সাধাৰণতে প্ৰতিজন মানুহে দিনে নিচাই 2,16,000 উশাহ লয়। কম উশাহ ল'লে শক্তি অধিক সময়ৰ বাবে সংৰক্ষণ হয়। আমাৰ উশাহৰ মূলধনৰ ক্ষেত্ৰতো একেই কথা। পৃথিৱীৰ সকলো জীৱৰ ভিতৰত এটা জীৱই যিমান কম উশাহ লয়, সিমানেই বেছি দিন জীয়াই থাকে। এই সৰু তালিকাখনেই এই কথা প্ৰমাণ কৰে। শহাপহুৱে প্ৰতি মিনিটত 38 বাৰ উশাহ লয় আৰু জীয়াই থাকে 8 বছৰ। বান্দৰে প্ৰতি মিনিটত 32 বাৰ উশাহ লয় আৰু জীয়াই থাকে 10 বছৰ। কুকুৰে প্ৰতি মিনিটত 26 বাৰ উশাহ লয় আৰু জীয়াই থাকে 12 বছৰ। ঘোঁৰাই প্ৰতি মিনিটত 16 বাৰ উশাহ লয় আৰু জীয়াই থাকে 25 বছৰ। মানুহে প্ৰতি মিনিটত 13 বাৰ উশাহ লয় আৰু 20 বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে। সাপে প্ৰতি মিনিটত 8 বাৰ উশাহ লয় আৰু জীয়াই থাকে গড়ে 1000 বছৰ পৰ্যন্ত জীয়াই থাকে। কাছই প্ৰতি মিনিটত 5 বাৰ উশাহ লয় আৰু জীয়াই থাকে 2000 বছৰ পৰ্যন্ত। সাধাৰণ কাম কৰি থাকোঁতে আমি মিনিটত 12 বাৰ উশাহ লওঁ, দৌৰি থাকোঁতে মিনিটত 18 বাৰ উশাহ লওঁ, আৰু যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত মিনিটত 36 বাৰ উশাহ লওঁ। সেয়েহে কামুক ব্যক্তিৰ আয়ুষ কমি যায়, আনহাতে প্ৰাণায়াম কৰা যোগীসকলৰ আয়ুষ বেছি। ইয়াত কোনোবাই ভাবিব নালাগে যে নীৰৱে বহিলে উশাহ নিশাহ কমি যায়, সেয়েহে অচল হৈ বহিলে আয়ুষ বৃদ্ধি পাব। কিন্তু সেইটো সত্য নহয়, কাৰণ অলসভাৱে বহি থাকিলে শৰীৰহে দুৰ্বল হৈ অসুস্থ হৈ পৰে।